So hello everyone. Finally SS UHS এ কন্ডাক্ট কৰা BSc নাৰ্ছিং 2025 ৰ যোনটো এক্সাম হৈছিল সেই এক্সামৰ কাউন্সেলিংৰ পিছত এটা মেৰিট লিষ্ট প্ৰভাইড কৰিছে সেই মেৰিট লিষ্টত কোনবিলাক ষ্টুডেন্ট সিলেক্টেড হৈছে আৰু কিমান কাট অফ গৈছে আজিৰ ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাব বিচাৰিম সো তাৰ আগত আপোনালোকে যদি চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে দেন চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব কাৰণ আমাৰ চেনেলত যদি আপোনালোকে SS UH হক বা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হক যিকোনো ইনফৰমেশন আপোনালোকে পাই থাকিব সো বলক আজিৰ ভিডিওটো আমি আৰম্ভ কৰো সো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছে যোনটো বিএসসি নাৰ্ছিংৰ এক্সাম কন্ডাক্ট কৰিছিল 2025 ত সো তাৰ কাউন্সেলিংটো কিছুদিন আগত হৈ গৈছিল সো কাউন্সেলিংটো আপোনালোকৰ অনলাইন হৈছিল সো হে অনলাইন হোৱাৰ পিছত এতিয়া প্ৰভিজনালি সিলেক্টেড লিষ্ট এটা ওলাইছে সো আপোনালোকৰ কেতিয়া আপোনালোকে কলেজত এডমিশন লব লাগিব হেতু আপোনালোকক জনাই দিম ইয়াৰ লগতে আপোনালোকক জনাম ক্যাটেগৰি ওয়াইজ কিমান কাট অফ গৈছে সো ইয়াতে আপোনালোকে মোৰ ফ্ৰন্টত দেখা পাইছে ইয়াতে আপোনালোকে স্ক্ৰিনত দেখা পাইছে যে provisionally selection list of BSc nursing in the government nursing institute of Assam affiliated to SS UHSS for the session 2025 so it round 1 or counseling provisionally selected list হয় সো আপোনালোকে দেখা পাইছে প্ৰথম যোনটো ষ্টুডেন্ট আছে হেতুৰ নামটো মই দেখা দিছো আপোনালোকক নামটো প্ৰথম দেখা পাইছে প্ৰথস্মিতা বৰুৱা আৰু ক্যাটেগৰিটো হল OBC MOBC দেন সাব ক্যাটেগৰি হল কোচ ৰাজবংশী আৰু তেওৰ যোনটো কলেজ পাইছে কলেজটো আপোনালোকে চাব পাইছে ৰিজনাল কলেজ অফ নাৰ্ছিং গুৱাহাটী সো তাই গুৱাহাটীত মানে এডমিশনটো পাইছে সো আপোনালোকে এটা চাব পাৰে তেওঁলোকে সিটিত কিমান মাৰ্কস পাইছিলে আৰু মাৰ্কস পোৱাৰ পিছত এটা এডমিশনটো পাইছে সো এটা মাৰ্কসটো আপোনালোকে চাব পাৰে 89 মাৰ্কস পাইছে CET মানে হল যোনটো SS UHS যোনটো এক্সাম কন্ডাক্ট কৰিছিল BSc নাৰ্ছিংৰ কাৰণে এই এক্সামত এই ষ্টুডেন্ট জনে মাৰ্কস পাইছিলে 89 মাৰ্কস সো 89 মাৰ্কস পোৱাৰ পিছত তাই গুৱাহাটীৰ যোনটো ৰিজনাল BSc নাৰ্ছিং কলেজ আছে তাতে এডমিশনটো পাইছে দেন নেক্সট ষ্টুডেন্ট আপোনালোকে চাব পাৰে নেক্সট ষ্টুডেন্টটো 89 মাৰ্কস পাইছে সো তাইৰ যোনটো ৰ্যাঙ্ক মানে ক্যাটেগৰিটো হল OBC MOBC কোচ তেজটো হল কোচ ৰাজবংশী আৰু মানে প্ৰথম যোনটো ক্যান্ডিডেট আছিল তাইও কোচ ৰাজবংশী আছিল সেকেন্ডটো কোচ ৰাজবংশী দেন কলেজটো হল ৰিজনাল কলেজ অফ BSc নাৰ্ছিং গুৱাহাটী সো তেনেকে আপোনালোকে 89 ত বহুত ষ্টুডেন্ট আছে সো 1 2 3 4 চাৰিটা ষ্টুডেন্ট 89 মাৰ্কস পাইছে সো 89 মাৰ্কস পোৱাৰ পিছত তেওলোকৰ গুৱাহাটীৰ যোনটো ৰিজনাল যোনটো BSc নাৰ্ছিংৰ কলেজ আছে তাতে তেওলোকে এডমিশনটো পাইছে সো এতিয়া আপোনালোকে চাব পাৰে নেক্সট যোনটো আছে হেতু হল 88 মাৰ্কস সো 88 মাৰ্কসৰ আপোনালোকে বহুত কেটা ক্যান্ডিডেট দেখা পাব সো নেক্সট যোনটো আপোনালোকক মই দেখাই দিও যে গুৱাহাটীৰ যোনটো ৰিজনাল কলেজ অফ নাৰ্ছিং আছে সো এটো আপোনালোকে কিমান ৰ্যাঙ্ক লৈকে পাইছে ষ্টুডেন্ট বিলাকে আপোনালোকক মই দেখাই দিও সো এই প্ৰভিজনাল মেৰিট লিষ্টটো যদি আপোনালোকে তেলৈ পোৱা নাই দেন মোৰ WhatsAppত আপোনালোক কন্টাক্ট কৰিব পাৰে ভিডিও ডেসক্ৰিপচনত মোৰ WhatsApp নাম্বাৰটো দিয়া আছে সো আপোনালোকে তাতে কন্টাক্ট কৰিলে আপোনালোকক মই WhatsAppৰ থ্ৰুদি আপোনালোক প্ৰভাইড কৰিব পাৰিম সো ৰিজনাল যোনটো BSc নাৰ্ছিং আছে গুৱাহাটীত সো আপ টু 60 ৰ্যাঙ্ক লৈকে পাইছে ঠিক আছে 60 ৰ্যাঙ্ক আৰু আপোনালোকে CET মাৰ্কস 49 মাৰ্কস লৈকে পাইছে সো 49 মাৰ্কস কোনে পাইছে চাব পাৰে আপোনালোকে PWD ক্যাটেগৰি ষ্টুডেন্টে পাইছে নরমাল ক্যাটেগৰিৰ ইমান কম মানে মাৰ্কস থকা ষ্টুডেন্ট কেতিয়াও নাপায় সো PWD ক্যাটেগৰি ষ্টুডেন্টে পাইছে আৰু EWS টো যদি চাও আমি EWS PWD সে OBC এসো এটো আছিল OBC অথবা MOBC PWD দেন যোনটো EWS PWD আছে তাই পাইছিল মানে সেই ষ্টুডেন্টটো পাইছে 54 মাৰ্কস then next ST যোনটো PWD আছে এটো 56 মাৰ্কস পাইছে সো নরমাল যোনটো ক্যাটেগৰি ষ্টুডেন্টে কিমান পাইছে মই আপোনাক দেখাই দিও এবাৰ সো ST কাট অফ গৈছে ST ৰ 64 মাৰ্কস গৈছে ৰিজনাল যোনটো BSc নাৰ্ছিং গুৱাহাটী কলেজ আছে তাতে ST ৰ কাৰণে ST হিলৰ কাৰণে কাট অফ গৈছে কিমান 64 মাৰ্কস সো চাইছে আপোনালোকে দেন নেক্সট আপোনালোকক জনাই দিও নেক্সট ক্যাটেগৰি যোনটো আছে নেক্সট ক্যাটেগৰি আছে OBC অথবা MOBC সো OBC অথবা MOBC ৰ লোৱেষ্ট কাট অফ গৈছে 83 মাৰ্কস সো আপোনালোকৰ যদি ৰিজনাল কলেজ অফ নাৰ্ছিং গুৱাহাটীত এডমিশন লব বিচাৰে OBC আৰু MOBC ৰ ফাৰ্স্ট ৰাউন্ড কাউন্সেলিংত 83 মাৰ্কস তেওঁলোকৰ কাট অফটো গৈছে দেন EWS ৰ মই দেখাই দিও EWS ৰ আপোনালোকে দেখা পাইছে EWS ৰ কিমান গৈছে 85 ঠিক আছে EWS ৰ 85 গৈছে আৰু এতিয়া আপোনালোকক জনাম যে জেনাৰেলৰ কিমান গৈছে সো আমি যদি জেনাৰেলৰ চাও জেনাৰেলৰ লোৱেষ্ট যোনটো গৈছে এটো 87 মাৰ্কস গৈছে
ঠিক আছে সো এতিয়া আমি বেলেগ কলেজ কেটা চাও ৰিজনাল কলেজ অফ বিএসসি নার্সিং যোনটো গুৱাহাটী আছে এটো মই চালো সো এতিয়া নেক্সট যোনটো কলেজ আছে নেক্সট কলেজটো আপোনাক দেখাই দিও নেক্সট কলেজটো হল বিএসসি নার্সিং কলেজ ডিব্ৰুগড় সো এমসিএচ আসাম মেডিকেল কলেজৰ আন্ডাৰত যোনটো বিএসসি নার্সিংৰ মানে কলেজ আছে তাতে ফার্স্ট যোনটো মানে একদম ওপৰৰ টপ ষ্টুডেন্টটো এটো পাইছিলে 90 মার্কস সো তাৰ পিছত ক্যাটেগৰিটো হল ওবিসি এমওবিসি দেন লাস্ট যোনটো ক্যাটেগরি মানে যোনটো বিএসসি নার্সিং ডিব্ৰুগড়ত লাস্ট কিমান লগে গৈছে কাট অফটো আপোনাক মই দেখাই দিও এবাৰ সো ডিব্ৰুগড়ৰ কাট অফটো আপোনাক এটা দেখাই দিও ক্যাটেগরি ওয়াইজ কিমান গৈছিলে ঠিক আছে সো ডিব্ৰুগড়ৰ যদি মই এসটি হিলৰ মানে দেখাও আপোনাক এসটি হিলৰ লাস্ট মার্কস গৈছে 60 মার্কস ঠিক আছে এটো এসটি হিলৰ দেন এসসিৰ কাৰণে গৈছে 72 মার্কস দেন ওবিসি এমওবিসিৰ কাৰণে গৈছে আপোনালোকৰ 75 মার্কস ঠিক আছে 75 মার্কস গৈছে ওবিসিৰ কাৰণে দেন ইডব্লিউএছ ৰ কাৰণে কিমান গৈছে আপোনালোকক মই দেখাই দিও ইডব্লিউএছ ৰ কাৰণে গৈছে লোৱেষ্ট 82 মার্কস ডিব্ৰুগড়ৰ কাৰণে দেন আনৰিজাৰ্ভৰ কাৰণে মানে জেনাৰেল যোনটো জেনাৰেল আনৰিজাৰ্ভ সো তাৰ কাৰণে লোৱেষ্ট গৈছে 85 মার্কস সো ডিব্ৰুগড়ৰ কাৰণে কাট অফ কিমান গৈছে আপোনালোকে দেখা পাইছে সো এতিয়া আপোনালোকক জনাম যে শিলচৰ মেডিকেল কলেজত যোনটো বিএসসি নার্সিংৰ মানে কলেজ আছে সো তাতে কিমান মানে কাট অফ গৈছে মই আপোনালোকক হেতু দেখাই দিও ক্যাটেগরি ওয়াইজ ঠিক আছে শিলচৰ বিএসসি নার্সিং কলেজ সো তাৰ যোনটো লোৱেষ্ট কাট অফ হে লোৱেষ্ট কাট অফটো এতিয়া আপোনালোকক মই দেখাই দিম সো শিলচৰ যোনটো বিএসসি নার্সিং আছে তাতে পিডব্লিউডি जो মই চাও পিডব্লিউডি লোৱেষ্ট গৈছে 36 মার্কস হেতু ইডব্লিউএছ ক্যাটেগরিৰ পৰা বিলং কৰে দেন যদি নরমাল স্টুডেন্ট চাও এসটি হিলৰ লোৱেষ্ট কাট অফ গৈছে 59 মার্কস হেতু এসটি হিলৰ আছিল দেন এসসিৰ কাৰণে গৈছে আপোনালোকৰ 67 মার্কস দেন ওবিসি এমওবিসিৰ কাৰণে গৈছে 69 মার্কস দেন নেক্সট আছে আপোনালোকৰ ইডব্লিউএছ সো ইডব্লিউএছ এর কাৰণে কিমান গৈছে আপোনালোকক মই এবাৰ দেখাই দিও ইডব্লিউএছ এর কাৰণে লোৱেষ্ট গৈছে 77 মার্কস এটো হল শিলচৰ যোনটো বিএসসি নার্সিং কলেজ আছে তাতে 77 মানে লোৱেষ্ট গৈছে ইডব্লিউএছ এর কাৰণে সো নেক্সট আপোনালোকক জৰহাট যোনটো বিএসসি নার্সিং কলেজ আছে তাৰ কাট অফটো এবাৰ আপোনালোকক দেখাই দিও সো তাৰ পিছত আপোনালোকে এটা আইডিয়া কৰিব পাৰিব আপোনালোকে সেকেন্ড কাউন্সেলিংত পাবনে নাই সো এটা হল জৰহাট বিএসসি নার্সিং যোনটো কলেজ আছে হেটোৰ যোনটো লোৱেষ্ট পিডব্লিউডি ক্যাটেগরিৰ লোৱেষ্ট মার্ক 50 মার্কস লৈকে মানে সিটটো পাইছে সো এসটি হিলৰ যদি আমি চাও নরমাল ক্যাটেগরিৰ যোনটো এসটি হিলৰ নরমাল যোনটো মার্কস 64 মার্কস লৈকে জৰহাট যোনটো বিএসসি নার্সিং কলেজ তাতে সিটটো পাইছে সো তেনেকৈ আপোনালোকে গুটেইটা চাব পাৰিব এটা যোন মেৰিট লিষ্টটো মুৰ্তত আছে সেই মেৰিট লিষ্টত আপোনালোকে গুটেইটা ক্যাটেগরি চাব পাৰিব ওবিসি হক বা আপোনালোকে ইডব্লিউএছ জেনাৰেল সবৰ চাব পাৰিব দেন আৰু এটা কলেজ আছে কোকৰাঝাৰ মেডিকেল কলেজত এটা যোন বিএসসি নার্সিংৰ কিছুমান সিট আছে তাৰ কাট অফটো এবাৰ আপোনালোক দেখাই দিও সো কোকৰাঝাৰ মানে গভৰ্নমেন্ট নার্সিং কলেজ কোকৰাঝাৰ সো তাৰ কাট অফটো আপোনালোক এটা দেখাই দিও কিমান গৈছে ক্যাটেগরি ওয়াইজ সো ইডব্লিউএছ এর কাৰণে গৈছে সৰি ইডব্লিউএছ নহয় এসটিৰ কাৰণে গৈছে 58 মার্কস দেন এসসিৰ কাৰণে লোৱেষ্ট গৈছে আপোনালোকৰ 67 মার্কস সো এনেকৈ গুটেকিনি আপোনালোক চাব পাৰিব সো এটো আছিল আপোনালোকৰ ফাৰ্স্ট ৰাউন্ড কাউন্সেলিংৰ আপোনালোকৰ মেৰিট লিষ্ট ফাৰ্স্ট ৰাউন্ড কাউন্সেলিংৰ দেন আপোনালোকৰ সেকেন্ড ৰাউন্ডত ইয়াতকৈ তলত যিমানখিনি ৰেংক থকা ষ্টুডেন্ট আছে তেওঁলোকে সিটটো পাব পাৰে সো আপোনালোকৰ সেকেন্ড ৰাউন্ড যেতিয়াই হয় আপোনালোকক মই ভিডিও থ্ৰু জনাই দিম সো আপোনালোকে তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব সো আপোনালোকে টেনশন লব নালাগে সেকেন্ড কাউন্সেলিংত ইয়াৰ পিছৰ ৰেংক থকা ষ্টুডেন্ট বিলাকৰ সিটটো পায় কাৰণ বহুত ষ্টুডেন্ট সিটটো উজ্জ্বল কৰে সো আজিৰ ভিডিওটো ইমানখিনি আছিল যদি ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হয় দেন ভিডিওটো আপোনালোকে লাইক কমেন্ট কৰি যিমান পাৰে ভিডিওটো শেয়াৰ কৰিব